সোনাইৰ গান্ধী ময়দানত জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন। অংশগ্ৰহণ জোনাইৰ বিধায়ক ভুৱন পেগুৰ। বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰক্ষীৰ কুচকাৱাজ প্ৰদৰ্শন। দেশৰ অন্যান্য প্ৰান্তৰ লগতে জোনাই সমজিলাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ৮:৪৫ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণৰ পিছতে ৯ বজাত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমজিলা প্ৰশাসনৰ উদ্যোগত জোনাই গান্ধী ময়দানত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি জোনাই সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ ওপৰত আয়ুক্তগৰাকীয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সমজিলা বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী দলৰ কুচকাৱাজ প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তি সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিভিন্ন জাতি জনগোষ্ঠী নৃত্য প্ৰদৰ্শন কৰা অনুষ্ঠানত জোনাই সমষ্টি বিধায়ক ভুৱন পেগুৱে অংশগ্ৰহণ কৰে। তদুপৰি অনুষ্ঠানত সমজিলা বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী উপস্থিত থাকে। কেপ্টেইন ৰিনি পেগু আৰু ফ্লেগ বেয়াৰাৰ জিতু মণি বড়ো। পুনৰ আহি আছে আমাৰ সমুখৰে ২১-২১কৈ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় জোনাই জুনিয়ৰ গাৰ্লছ কেপ্টেইন পাৰভীন সুলতানা আৰু ফ্লেগ বেয়াৰাৰ পনচাং দলে। কেপ্টেইন প্ৰিয়া পান্নি আৰু ফ্লেগ বেয়াৰাৰ তনু জাতাই।